আজিৰ দিনটো এটা বিশেষ গুৰুত্বপূৰ্ণ দিন যে আজিৰ দিনটোৰ পৰাই আমাৰ যিটো কলনিয়েল লজ আছিলে, ক্ৰিমিনেল লজ আছিলে, এই কলনিয়েল ক্ৰিমিনেল লজসমূহ আজি এক প্ৰকাৰ ৰিপ্লেচ হ'ল ন্যায় সংহিতা, আমাৰ যিটো ইণ্ডিয়ান পেনেল কোড, ইণ্ডিয়ান এভিডেন্স এক্ট আৰু ক্ৰিমিনেল প্ৰচিডিউৰ কোড, CRPC, IPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট, এই তিনিওখনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, যিটো এভিডেন্স এক্টৰ জাগাত আমাৰ ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰ পৰা বলবৎ হ'ল। আজি দিনৰ 12:32 নগাঁও সদৰ আৰক্ষীয়ে ন্যায় সংহিতাৰ ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত প্ৰথমটো গোচৰ ৰুজু কৰিছে আৰু যোৱা নিশা 12 বজাৰ পৰাই আমি IPCৰ অধীনত কেছ ৰেজিষ্টাৰ কৰা আমি বাদ দিছোঁ আৰু আমি ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত কেছ ৰেজিষ্টাৰ কৰা আৰম্ভ কৰিছোঁ আৰু অসমত ফাৰ্ষ্ট কেছটো আমি 12:32 বিয়লি আমি ৰেজিষ্টাৰ কৰিছোঁ নগাঁও আৰক্ষী থানাত। ইতিমধ্যে আমাৰ অসমত এই তিনিওখন আইন অতি যাতে সুষমভাৱে বলবৎ হ'ব পাৰে, ট্ৰেন্সফৰ্ম হ'ব পাৰে, তাৰ বাবে আমি বিশেষ ব্যৱস্থা হাতত লৈছিলোঁ। অসম পুলিচৰ 115জন মাষ্টাৰ ট্ৰেইনাৰে যোৱা কেইবাটাও মাহ ধৰি কাম কৰি আছিলে। ন্যায় সংহিতাত ফৰেনচিকৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। অসমত আমি 5টা ফৰেনচিক লেব আমি স্থাপন কৰিছিলোঁ। গান্ধীনগৰৰ নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটিত আমি ক্ৰাইম চিন অফিচাৰ হিচাপে 500 আৰক্ষীক আমি ট্ৰেইন কৰাইছিলোঁ আৰু সেইকাৰণে অসমত আমি ক্ৰিমিনেল লজ, নতুন ক্ৰিমিনেল লজ, নতুন ন্যায় সংহিতা ৰূপায়ণ কৰোঁতে আমি অসুবিধা নাপাম বুলি আমি ধাৰণা কৰিব পাৰোঁ। We have already registered first case in Nagaon police station under Bharatiya Nyay Sanghita, and Assam government and Assam police and judicial officers have been given proper training, and we are well equipped to handle criminal justice system in the same situation. এই ন্যায় সংহিতাত বহুবিলাক পজিটিভ কথা আছে। 0 FIR, EFIR, যিবিলাক ৰাইজে বিচাৰি আছিলে, ভাৰতীয় ন্যায় সংহিতা আৰু আমাৰ যিটো CRPCক আমি ৰিপ্লেচ কৰিছোঁ নাগৰিক সুৰক্ষা সংহিতা দি, ইয়াতে EFIRৰ পৰা ফৰেনচিক এভিডেন্স, এই গোটেই কথাবিলাক আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈ আছে আৰু ইয়াত বহুতবিলাক ভাল কথা আছে। কিন্তু এই ন্যায় সংহিতাত অসমৰ সৈতে জড়িত এটা বিশেষ বিন্দু বা বিশেষ ক্লজ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকে জানে যে যোৱা 1 বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰি আছোঁ। চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে। সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে, যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ।
এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে সবচে ডাঙৰ কথা যে উইথ কনসেন্ট 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইন্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে The minimum age for sexual intercourse with consent for married women has been raised from 15 years to 18 years. তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে তেতিয়ালে sexual intercourse is proof. যে 18 বছৰ আপুনি 16ত বিয়া কৰালে 12 বছৰত বিয়া কৰালে 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হলেও আপুনি সেক্সুৱেল ইন্টাৰকোৰ্স কৰিব নোৱাৰে আৰু যেহেতু সেক্সুৱেল ইন্টাৰকোৰ্স কৰিছে this has become a new category of offense under ভাৰতীয় ন্যায় সংহিতা ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ ইভেন কনসেনচুৱেল ইন্টাৰকোৰ্স is equivalent to rape অৰ্থাৎ 16-17 বছৰৰ ছোৱালী উইথ কনসেন্টটো যদি আমি সেক্সুৱেল ইন্টাৰকোৰ্স কৰো it will be considered as rape and it will be punishable as offense of rape. গতিকে ইয়াৰ ফলত আমাৰ চাইল্ড মেৰেজৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ বহুতখিনি সহায় হ'ব আৰু এই বিষয়ত আমি যথেষ্ট কাম কৰিম যাতে ৰাইজক নতুন অফেন্সৰ বিষয়ে আমি জনাব পাৰিম sufficient to say that এতিয়া মই বিয়া কৰাব পাৰো কিবা কাৰণত বিয়া হ'ল ঘটনা চক্ৰ কিন্তু মই ইন্টাৰকোৰ্স কৰিব নোৱাৰো গতিকে চাইল্ড মেৰেজৰ লগত 18 বছৰ তলতটো prohibited আছে পানিশমেন্ট কম আছিল 3-4 ইয়াৰ্স কিন্তু যেতিয়া আপুনি চাইল্ড মেৰেজ উইথ সেক্সুৱেল ইন্টাৰকোৰ্স it will become a rape ধৰ্ষণৰ গোচৰত তাক আমি তদন্ত কৰিব পাৰিম আৰু আদালতে শাস্তি দিব পাৰিব ইয়াৰ উপৰিও ন্যায় সংহিতাত যেনেকৈ আপোনালোকে বহুত সময় দেখা পায় যে বেয়া কাম কৰিবৰ কাৰণে শিশুক জড়িত কৰোৱা হয় কাবাক থ্ৰেটনিং দিবৰ কাৰণে কিবা চিঠি পত্ৰ দিবৰ কাৰণে শিশুক ব্যৱহাৰ কৰা হয় ইয়াক ন্যায় সংহিতাত অফেন্স বুলি লোৱা হৈছে আৰু ভিক্টিমক এফআইআৰৰ কপি দিয়া কিবা কাৰণত যদি প্ৰসিকিউশনে কেছ উইথড্ৰ কৰে কোৰ্টে ভিক্টিমক শুনিব পাৰিব আৰু কেছ এটা ৰেজিষ্টাৰ হলে 90 দিনৰ পিছত কেছটোৰ প্ৰগ্ৰেছ কি সেই বিষয়ে ভিক্টিমক জনোৱা দি বহুত বিলাক positive things has been incorporated in the new ন্যায় সংহিতা